নগাঁৱৰ ৰূপহীহঁতৰ শালমাৰত মাটি কটা কেন্দ্ৰ কৰি পক্ষৰ মাজত দা জোল লৈ প্ৰচণ্ড মাৰপিট। মাৰপিটত গুৰুতৰভাৱে আহত দুই পক্ষৰ কেইবাগৰাকী লোক। আব্দুল কুদ্দুছ আৰু ৰছিদুল হকৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা। মাৰপিটত গুৰুতৰভাৱে আহত হোৱা দুই পক্ষৰ লোকক ৰূপহী মডেল হাস্পতালত ভৰ্তি কৰা হয়। ঘটনা সংঘটিত হোৱা ঠাইত আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। ইটা দি মাৰিলে নেকি ঘৰৰ পৰা ওলাই আছোঁ ওলাই মানে তেওঁ মানে চেণ্টাৰত মই মানে গৈছোঁ আৰু কি যোৱাৰ পিছত মানে আজি আমাৰ বিজেপিৰ কিবা মিটিং আছিল ৰূপহী কিবা ঘৰৰ বিষয়ে কিবা আলোচনা কৰিব আমাৰ ঘটনাটো মই এতিয়া ওলাইছোঁ তাত যাম মিটিঙত তাৰ অৱস্থাতে জালাল আৰু চফিৰ ল'ৰাটোৱে মোক আৰু পূৰা ধমকি বাবুকি দি আছে। মই কৈছোঁ যে চোৱা মই জেচিবিক মই কোনো বাধা দিয়া নাই। মই কৈছোঁ এটাই যে পাৰটো বনাব লাগে তাৰপিছত মাটিটো খান্দি লৈ যোৱাকৈ নহ'লে সিহঁতৰ ঘৰ বাৰী চব আহি যাব। সেইকাৰণে মোক পূৰা ধমকি দি আছে মাৰি পেলাব সেইটোৱে হ'ব মোক দেখিব আৰু লাষ্টত আহি তাৰ দেউতাকে আহি লাখুটি আৰু চাপল আৰু কোৱাৰ নে কয় কোঠাৰ এটা লৈ আহিছে আহি পূৰা মাৰপিট কৰি আছে। মোৰ ভাইটিক একদম মোৰ ভাইটিক মাৰিলে আৰু এজন হাফিজুল প্ৰেচিডেণ্ট তাকো মাৰিলে আৰু মোক মাৰিব বিচাৰি আছে। মোক মানে মানুহে ধৰি ৰাখিছে মোক যাবলৈ দিয়া নাই। এতিয়া মোৰ মানে আঘাত হোৱা নাই। আঘাত আমাৰ দুজন হৈছে আঘাত আঘাত হৈছে এজন হৈছে হাফিজুল আৰু এজন আমাৰ ভাইটি আৰু এতিয়া চিলি টিলি কৰি চৌকা ওচৰে মাৰপিট কৰিছে আৰু নাম এইটো লৈ আহিছে মাৰিবলৈ সিহঁত এইটো পিছত আমি ৰাখি দিছোঁ। চফিৰুদ্দিন আৰু জালাল আৰু আব্দুল কুদ্দুছ তিনিজন আহিছে। আমাৰ লগত মাটি নহয় মাটিটো হৈছে বেলেগ পৰিয়াল আমি এনে আহিছে মোৰ ঘৰত মই আহি কথা পাতি দিছোঁ যে মিলামিলি কৰি দিওঁ। তাত গৈছোঁ যোৱাৰ পিছত দেখিলোঁ যে পূৰা খান্দি আছে। মই এটা কথাই কৈছোঁ যে পাৰবান্ধি মাটিখিনি আপুনি ক'ত বেছি দিয়ক। সেইটোৰ কাৰণে মোৰ মানে আজি পূৰা মানে আক্ৰমণ কৰিব বিচাৰি আছে সিহঁত আৰু মই ৰাইজৰ ইয়াত বহুত ৰাইজ আছিল ৰাইজৰ সন্মুখত কৈছে যে মোক মাৰি পেলায়। গাঁওখনৰ পূব চালপাৰ হয় হয় মোৰ মোৰ মানে সেইটোৱে মানে বাধা দিলে এয়া কৰিছে মোৰ লগত আঘাত দুজন হৈছে আমাৰ পৰিয়ালৰে দুজন আঘাত এটা হাফিজুৰ ৰহমান আৰু এটা চফিৰুদ্দিন আঘাত সেইটোৰ নামো সেই ল'ৰাটোৰ নাম চফিৰুদ্দিন আৰু দেউতাকৰ নাম হৈছে আব্দুল কুদ্দুছ আৰু জালালুদ্দিন এই তিনিটাই মানে কৰিছে আক্ৰমণ কৰিছে। ঘটনাটো এতিয়া 11টা 11:30 হ'ব। এজন মই দাখিল কৰি থৈ আহিছোঁ ৰূপহী থানাত। মোৰ অফিচাৰকো মই ফোনতে কল কৰি কৈছোঁ যে এনেকুৱা ইয়াত মাৰপিট কৰিব বিচাৰি আছে।